वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरमर छात्र छात्री सकल आज मैं आलोचना करिम तुम्हालोकर एसामिसर लेसन 9 इंटरनेटर तीता मिठा मरमर छात्र छात्री सकल यार आगतेও यार आगर चैप्टार केटा आलोचना करा होइसे যদি তোমালোকে ভিডিও চোৱা নাই তেতিয়াহলে প্লেলিষ্টত গৈ ভিডিও চাই লোৱা আৰু তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপৰ লিংক মই ডেসক্ৰিপচনত দি দিছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে साइंस मैथ्स सोशियल साइंस और एसामिस ये चारिटा सब्जेक्टर कारण कोनो धৰণৰ चिंता करिब नालागे 100% তোমালোকে मोर चैनलते पाई जाबा और लगते যদি তোমালোকৰ PDF फाइल লাগে তোমালোকে PDF फाइल पाई जाबा তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজি আমি যিখিনি কোৱেশ্চন আলোচনা কৰিম ইনসাইট কোৱেশ্চন আলোচনা কৰিম তাৰ লগতে যিখিনি গ্ৰামাৰ পাৰ্ট আছে সেইখিনি আলোচনা কৰিম আৰু এই চেপ্টাৰৰ যিমান তোমাৰ অনুশীলনীৰ প্ৰশ্ন আছে গুটেকেটা আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ভিডিওটো হেকলৈকে চাবা আৰু তোমালোকৰ কিবা প্ৰবলেম থাকিলে তোমালোকে কমেন্ট কৰি জনাবা চোৱা প্ৰথমতে আমি যিকেটা শব্দৰ অৰ্থ আছে শব্দৰ অৰ্থ কিটা চাই লও কাৰণ তোমাৰ এই শব্দৰ অৰ্থ কিটা সমাৰ্থক শব্দ তাৰ পিছত তোমালোকৰ যেটো আধুনিক ৰূপ লিখিবলৈ আহে তো ইয়াৰ পৰা আহি থাকে হেবোৰ কোৱেশ্চন গতিকে তোমালোকে হেবোৰ কেতিয়াও নিগলেক্ট নকৰিবা এটো সা অগ্রিম মানে কি আগেয়ে দিয়া বা দিব লগা অনাবিল মানে নির্মল বা মলিহীন আভা মানে পোহৰ বা দীপ্তি উৰা বাতৰি মানে গুজব মানে জি বাতৰিৰ কোনো মিনিং নাই তাৰ পিছত কদাচিত এটো কিন্তু আহি থাকে পৰীক্ষাত কদাচিত মানে কেতিয়াবা চিৰযুগমীয় মানে চিৰস্থায়ী তৰিত মানে বিজুলী পৰিধি মানে সীমা प्रशस्त मान उपयुक्त उत्तम बा श्रेष्ठ एते सा प्रश्न केटा चमुকৈ उत्तर लिखा एटु क नम्बरत কৈছে দেউতাকে কুৱলি কিয় কম্পিউটাৰ উপহাৰ দিছিল এই প্ৰশ্নটো কিন্তু বহুত কমন কোৱেশ্চন হয় তোমালোকৰ হাফ ইয়াৰলি প্ৰি বোৰ্ড এক্সামিনেশন আৰু মেট্ৰিকতো আহাৰ চান্স আছে এনেকুৱা ধৰণৰ কোৱেশ্চন এটোৰ আনসাৰ কেনেদৰে লিখিবা এটো লিখিবা নে ধৰণে দেউতাকে কুৱলি কম্পিউটাৰ উপহাৰ দিছিল কাৰণ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হৈছিল ख नम्बर प्रश्न चुआ इंटरनेट की आंसर लिखिबा ने धरणे इंटरनेट होइसे कम्पिउटार नेटवर्कर विश्वव्यापी एक व्यवस्था अर्थात कम्पिउटार नेटवर्कर एक नेटवर्क এখন নেটवर्कत যদি হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰ নেটवर्कर সমষ্টি হৈছে ইন্টারনেট ঠিক আছে গ নম্বৰ প্ৰশ্নটো চা কোলিয়ে প্ৰথমতে কালৈ ইমেইল কৰিছিল এটো আনসার লিখিবা নে ধৰণে কোলিয়ে প্ৰথমতে অন্তৰংগ বান্ধৱী শ্যাৰণলৈ ইমেইল কৰিছিল ঘ নম্বৰ প্ৰশ্নটো চোৱা পূজাৰ বন্ধত কোলিহতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল আনসার হ'ব পূজাৰ বন্ধত কোলিহতে সপৰিয়ালে দক্ষিণ ভাৰতৰ পিনে যোৱাৰ সিদ্ধান্ত লৈছিল ঙ নম্বৰ প্ৰশ্নটো চোৱা এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভাইৰাছ কি তো ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰ প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম ইয়াৰ পিছত তোমাৰ 2 নম্বৰ প্ৰশ্নটো চোৱা www বা ওয়েব কি এটোৰ আনসাৰ লিখিবা www সম্পূৰ্ণ নাম হৈছে ওয়ার্ল্ড ওয়াইড ওয়েব বা ওয়েব হৈছে সমগ্ৰ পৃথিৱী জুৰি হিচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰ মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য পাতিৰ সামূহিক ভাণ্ডাৰ তাৰ পিছত 3 নম্বৰ প্ৰশ্নটো চা কোলিয়ে ইমেইলৰ জৰিয়তে বান্ধৱী সকলৰ পৰা কি কথা জানিব পাৰিলে এটোৰ আনসাৰ লিখিবা এনে ধৰণে কোলিয়ে ইমেইলৰ জৰিয়তে মস্কোত থকা অন্তৰক বান্ধৱী শ্যাৰণৰ খবৰ জানিব বিচৰাত লগে লগে শ্যাৰণৰ পৰা উত্তৰ আহিল ফটোৰ হৈতে বন্ধত মাক দেউতাকৰ হৈতে শ্যাৰণ গৈছিল সেন্ট পিটাৰ্ছবাৰ্গলৈ তাৰেই ভ্ৰমণ অভিজ্ঞতাৰ সুন্দৰ বৰ্ণন আৰু ৰঙীন ফটোসমূহে কোৱালিক বাৰুকৈ আনন্দিত কৰিলে তাই শ্যাৰণৰ যোগেদি পৃথিৱীৰ বিভিন্ন দেশত থকা শ্যাৰণৰ বন্ধু বান্ধৱী সকললৈ ইমেইল দিয়া আৰম্ভ কৰিলে 4 নম্বৰ কোৱেশ্চনটো চা ইন্টাৰনেটৰ সময়ত কোলিয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে চাবা ইন্টারনেটৰ সময়ত কোলিয়ে নন অভিজ্ঞতা অৰ্জন কৰিলে ইমেইলৰ দ্বাৰা প্ৰথমতে বান্ধৱীৰ হাৰি পোৱাৰ লগে লগে কোলিৰ মন আৰু নতুন অভিজ্ঞতাৰ বাবে উদ্গ্ৰীৱ হৈ পৰিল এবাৰ
তাই ভিডিঅ' কলিঙৰ সোৱাদ ল'লে ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়ে শিকি ল'লে নীতি শিক্ষা থকা পুৰণি চিনেমা সুগায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলাও উপভোগ কৰিলে তাই আজৰি ঘৰত ইয়াৰ পিছত চোৱা 5 নম্বৰ কুৱেশ্যনটো চোৱা ভাইৰাছে কম্পিউটাৰ এটা কেনেদৰে বিজুতি ঘটাব পাৰে এইটো চাইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই কুৱেশ্যনটো কিন্তু তোমাৰ বিভিন্ন ধৰণৰ এক্সামত আহিছে মানে হাফ ইয়াৰলি হওক প্ৰি বডি হওক বা মেট্ৰিকৰ ফাইনেল এক্সামে হওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইল পাই যাবা আৰু যদি কোনোবাই আজমল সুপাৰ 40 কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰিছা তেতিয়াহ'লে আজমল সুপাৰ 40 প্ৰিপাৰেচন মোৰ চেনেলৰ থ্ৰুদি কৰিব পাৰিবা মোৰ চেনেলৰ থ্ৰুদি তোমাৰ যোৱা বছৰ বহুত ষ্টুডেণ্টে আজমল সুপাৰ 40 এডমিশ্যন পাইছে গতিকে তোমালোকে পাবা এন্ট্ৰেন্সৰ কাৰণে 100% তোমালোকক প্ৰিপাৰেচন কৰোৱা হ'ব তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জয়েন হোৱা এটা সোয়াইটাৰ আনসাৰ কি লিখিবা ভাইৰাছৰ সম্পূৰ্ণ নাম হৈছে ভিটেল ইনফৰমেশ্যন ৰিসোৰ্স আণ্ডাৰ সিজ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা কম্পিউটাৰ প্ৰগ্ৰাম ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰাম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে তাকো এনেকম বা মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতি কৰা হয় 6 নম্বৰ কুৱেশ্যনটো চোৱা ইণ্টাৰনেটৰ মিঠা সুবিধাবোৰৰ লগতে তিতা অসুবিধাও আছে কথাষাৰৰ বক্তা কোন ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠ্যৰ আধাৰত বুজাই লিখা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই কুৱেশ্যনটো কিন্তু তোমালোকৰ যেটো মেট্ৰিক পৰীক্ষা হ'ব 2026 ত হেতু কিন্তু আহাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে তোমালোকে এটো ভালদৰে চাই লোৱা কেনেদৰে আনসাৰবোৰ লিখিবা এটো চোৱা ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে কথাষাৰৰ বক্তা সাবানা বাইদেউ ইণ্টাৰনেটৰ সুবিধা অসুবিধাৰ বিষয়ে ক'বলৈ গৈ উক্ত কথাষাৰ অৱতাৰণা কৰা হৈছিল ইণ্টাৰনেটৰ বহু সুবিধা আছে ইয়াৰ ফলত সোশ্যাল মিডিয়াৰ ব্যৱহাৰৰ দ্বাৰা বাতৰি লাভ কৰিব পাৰি বিভিন্ন শৈক্ষিক কাৰ্যক্ৰম নীতি শিক্ষা পাব পৰা সিনেমা চিৰযুগমীয়া গান খেল পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা মানুহৰ সৈতে যোগাযোগ বিশ্বৰ বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য ইত্যাদি পলকতে ইণ্টাৰনেটৰ যোগেদি পাব পাৰি কিন্তু সুবিধাবোৰৰ দৰে বহুত অসুবিধাও আছে সোশ্যাল মিডিয়াৰ অত্যাধিক প্ৰয়োগত ব্যস্ত থাকি আজিৰ প্ৰজন্ম কিতাপ পঢ়া খেলা ধূলাৰ পৰা বহু পৰিমাণে আঁতৰি আহিছে তদুপৰি এনে মাধ্যমত পলকতে বহু মিছা খবৰ বিয়পি সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰ্যন্ত সৃষ্টি হৈছে বহুতে ইণ্টাৰনেটৰ সমৃদ্ধ মোবাইল ইমানতে ব্যস্ত থাকে যে বাটে পথে দুৰ্ঘটনাৰ সন্মুখীন হোৱা দেখা যায় মুঠতে সূৰ্যৰ ৰশ্মি যিদৰে প্ৰাণ ৰাখিব পৰা অতি বেঙুনীয়া ৰশ্মি আছে আকৌ সূৰ্যৰ পোহৰ প্ৰাণীৰ প্ৰাণ একেদৰে ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধা দুইটা আছে ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে ইয়াৰ প্ৰভাৱ 7 নম্বৰ কোৱেশ্যনটো চোৱা ইণ্টাৰনেটৰ তিথমিছা গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা এটো চোৱা এটোৰ আনসাৰ কেনেদৰে লিখিবা লেখক ডক্টৰ প্ৰণয় দত্ত গুণাগছা কৰিয়েই পাঠ্যৰ নাম ইণ্টাৰনেটৰ তিথমিতা ৰাখিছে বুলি ক'ব পাৰি সূৰ্যৰ পোহৰ আৰু শক্তি জীৱকুলৰ প্ৰাণ আনহাতে সূৰ্যৰ পোহৰত থকা অতি বেঙুনীয়া ৰশ্মি জীৱৰ মৃত্যুৰ কাৰণ একেদৰে একবিংশ শতিকাত তথ্য প্ৰযুক্তিৰ ব্যাপক উত্তৰণৰ যুগত ইণ্টাৰনেটৰ প্ৰয়োগ অপৰিহাৰ্য হৈ পৰিছে ইণ্টাৰনেট অবিহনে যেন একোতেই আগবাঢ়িব নোৱাৰি এই প্ৰয়োগৰ মাত্ৰাৰ আধিক্যই ছাত্ৰ ছাত্ৰী তথা মানুহৰ ক্ষতি সাধন কৰিলে চকুৰ অসুখ মূৰৰ বিষত ভুগিছে সামাজিক পৰিৱেশৰ পৰা ছাত্ৰ সমাজ দূৰলৈ আহিছে বাস্তৱ পৃথিৱীতকৈ অধিক সময় কল্পনা ৰাজ্যত বিচৰণ কৰিছে পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈছে কৰ্মবিমুখতাই গা কৰি উঠিছে মুঠতে নানা সমস্যাই আগৰি ধৰিছে কাহিনীটোৰ জৰিয়তে লেখিকাই ইণ্টাৰনেটৰ সীমাহীন ভাল দিশবোৰৰ সমান্তৰালকৈ ইয়াৰ কুব্যৱহাৰৰ দিশটোকো উনি গিয়াইছে ছাত্ৰ সমাজক সচেতন কৰাৰ প্ৰয়োগ কৰিছে সেয়ে নিশ্চিতভাৱে ক'ব পাৰি যে পাঠ্যৰ নামকৰণত লেখক সাৰ্থক হৈছে 8 নম্বৰ কোৱেশ্যনটো চোৱা ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠ্যৰ আধাৰত বুজাই লিখা বহুত ইম্পৰ্টেণ্ট কোৱেশ্যন হয় এনেকুৱা ধৰণৰ কোৱেশ্যন কিন্তু মেট্ৰিকত আহি থাকে ইয়াৰ আনসাৰ লিখিবা ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত ব্যাপক অসুবিধা সৃষ্টি কৰিব পাৰে
ছাত্ৰ ছাত্ৰীক দৈনন্দিন জীৱনৰ অন্য প্ৰয়োজনীয় কথালৈ মন নিদি বেছিভাগ সময় ইণ্টাৰনেটত ব্যস্ত হৈ থকা সততে দেখা যায়। ছ'চিয়েল মিডিয়াত এনেদৰে ব্যস্ত হৈ থাকে যে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কমি যায়। ইণ্টাৰনেটৰ আসক্তি খেলা-ধূলাৰ প্ৰতিও বিৰাট জন্মায়। কোনো ধৰণৰ অনুষ্ঠান উৎসৱ ভাগ ল'বলৈ উৎসাহ নেদেখুৱাই চকু আৰু মগজুৰ যথেষ্ট ক্ষতি হয়। আলোচনী বাতৰি কাকতৰ লগত সম্বন্ধ নোহোৱা হৈ যায়। ৰাস্তা ঘাট সমনীয়া আৰু বয়োজ্যেষ্ঠজনৰ প্ৰতি সামান্য সৌজন্যবোধ দেখুৱাবলৈ পাহৰি যায়। বহু সময় ইণ্টাৰনেটৰ প্ৰচাৰিত ভুৱা বাতৰিৰ প্ৰভাৱত সমাজত নানা সংঘৰ্ষ হোৱাও দেখা যায়। মুঠতে ইণ্টাৰনেটৰ আসক্তিৰ ফলত দৈনন্দিন জীৱনৰ প্ৰয়োজনীয়তা সকলো কথাতে অমনোযোগিতা লক্ষ্য কৰিব পাৰে। ইয়াৰ পিছত চোৱা গ্ৰামাৰ পাঠখিনি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতেও যিকেইটা চেপ্টাৰ মই আলোচনা কৰিছোঁ প্ৰত্যেকটো চেপ্টাৰৰ গ্ৰামাৰ পাঠখিনি 100% ডিছকাশ্যন কৰা হৈছে। তোমালোকে যদি ভিডিঅ' চোৱা নাই প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই লোৱা, আৰু বাকী যিকেইটা চেপ্টাৰ আছে গোটেইকেইটাত আমি গ্ৰামাৰ পাঠখিনি আলোচনা কৰিম। এই গ্ৰামাৰ পাঠখিনি তোমালোকে যদি আলোচনা কৰিব পাৰা বা তোমালোকে যদি চাব পাৰা তেতিয়াহ'লে তোমালোকে এক্সট্ৰাকৈ আৰু গ্ৰামাৰ পঢ়াৰ কোনো দৰকাৰ নাই। ইয়াতে চোৱা বাক্য ৰচনা কৰা, ইয়াতে দিছে বাক্য ৰচনা কৰাখিনি তুমি চোৱা। চিনাকি অচিনাকি, ইণ্টাৰনেটৰ জৰিয়তে চিনাকি অচিনাকি বহুতো লোকক লগ পোৱা যায়। তাৰপিছত আছে অলিক সপোন, ভালদৰে পঢ়া শুনা নকৰি চৰকাৰী চাকৰি পাব বিচৰাটো অলিক সপোনৰ লেখীয়া। নাকে মুখে, বিদ্যালয়লৈ যোৱাৰ সময়ত সদায় নাকে মুখে মেট্ৰিক বুজি যাবলগীয়া হয়। পৰীক্ষা নিৰীক্ষা ইণ্টাৰনেটৰ জৰিয়তে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়ে শিকিলে। অৰ্থ লিখা চোৱা, অৰ্থ লিখিব দিছে এইকেইটা। এইটো ক্ষতি মানে নাক ধ্বংস সানিব নিষ্ট, বিজুতি মানে যন্ত্ৰদি তোলা বেমাৰ, গুণা কথা মানে চিন্তা চৰ্চা, উদাস মানে অনুৰাগহীন, আৰু পুঞ্জীভূত মানে সঞ্চিত হোৱা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰত গোটেইখিনি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আকৌ লগ পাম তোমালোকৰ লগত বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।